না মইতো অলপ আগতে কেইমিনিট মানৰ আগতে ANI এটা হেৰি দেখিলো ANI এটা হেৰি দেখিলো তাত কৈছে যে মানে ইয়াত অসমৰ কেইজনমান সব 2 নম্বৰী সাংবাদিক বাৰু কেইজনমান সাংবাদিকে কৈছে যে এই আন্দোলন কৰাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাই আন্দোলন কৰাৰ কাৰণে নহয় ইয়াত একদম ক্লিয়াৰ কৈ দিছে নেশ্যনেল নিউজত ANI আহি গৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট শিডিউল আছে তেওঁ জাপানত কেইবাটাও দৰকাৰী প্ৰগ্ৰেম ওলাইছে যাৰ কাৰণে তেওঁ কি কৈছে অলপ কি কয় ভাৰতলৈ আহি অকল কেপিটেলতহে দিল্লীতহে অকল প্ৰগ্ৰেম কৰি ঘূৰি যোৱাৰ চিন্তা কৰিছে আমাৰ নগৈ গৈগুৱাৰ বাতৰি পোৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল বোলে আন্দোলনকাৰী বিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিলে কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিলে হেৰ বাপুহঁত ততে এইটো অকণ চাই ল'বিচোন ইয়াত কি লিখিছে In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে given PM Takaichi's domestic commitment শুনি ল'ব দেই Takaichi's ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান নিজৰ দেশখনত কিছুমান কমিটমেন্ট আছে কাৰ্যসূচী আছে The window between her proposed arrival in India and her departure is quite tight. গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে সেইকাৰণে কি কৰিছে যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে আৰু লগতে লজিষ্টিক কিছুমান ইস্যুজ থাকে লজিষ্টিক ইস্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী কি কয় দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয় তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইস্যুজ বিলাক চাবলগীয়া হয় কিহত আহিব কিহত যাব কি খাব কি থাকিব কেনেকে অহা যোৱা কৰিব হে প্ৰাইম মিনিষ্টাৰৰ এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ইয়াৰ পানীয়ে নাখায় নিশ্চয় আপোনালোকে জানে আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে আমাৰ ইয়াত এক টোপালো পানী নাখায় জানে নহয় ভাত খোৱাটো বাদেই দিয়ক আনকি পায়খানা কৰি হোজটো আমাৰ ইয়াত পেলাই থৈ নাযায় হোজটো আকৌ ব্ৰিফকেছত ভৰাই লৈ যায় গতিকে চব বেছি চাই মেলিহে গোটেই বস্তুবিলাক লয়